চিয়ৰ কিছু বাস্তৱ দস্তাবেজ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ, সামাজিক সাংস্কৃতিক মাধ্যম অদম্যৰ বুকুত প্ৰস্তুত হোৱা এটি শিতান চিয়ৰ কিছু বাস্তৱ দস্তাবেজলৈ আপোনালোকক জনাইছো আন্তৰিক স্বাগত। আজি মই যিডোখৰ স্থানত থিয় হৈ আছো সেইডোখৰ ঠাই এটুকুৰ বহু চৰ্চিত ঠাই। আজিৰ তাৰিখত মই থিয় হৈ আছো নগাঁও চহৰৰ ঢাকাইপট্টিত, সদ্য সমাপ্ত ঢাকাইপট্টি, আৰু বৰ্তমান এই চকটোৰ নামকৰণ কৰা হৈছে ৰূপকোঁৱৰ চক। আচ্ছা, এতিয়া কথা হৈছে কি যে ৰূপকোঁৱৰ চক, ঢাকাইপট্টিৰ নামটো চেঞ্জ কৰি ৰূপকোঁৱৰ চক হৈছে। এটা বিশেষ ইনচিডেণ্টৰ ফলস্বৰূপে অসম চৰকাৰে এক নিৰ্দেশনা জাৰিৰ জৰিয়তে অতি শীঘ্ৰেই ঢাকাইপট্টি নামটো ৰূপকোঁৱৰ চক কৰিছে। এতিয়া কথা হৈছে কি যে ঠিক আছে, যুক্তিৰ খাতিৰত মানি ল'লোঁ যে ঢাকাইপট্টি, ঢাকা যিহেতু এটা বাংলাদেশৰ ঢাকা, গতিকে আমাৰ ইয়াৰ লগত কোনো সম্পৰ্ক নাই। গতিকে এই ঠাইডোখৰ নাম ঢাকাইপট্টি স্থানত আমাৰ শ্ৰদ্ধাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামেৰে ৰূপকোঁৱৰ চক কৰিছে। এতিয়া কথা হ'ল, এই ৰূপকোঁৱৰ চক কৰাৰ ক্ষেত্ৰত বা কৰি পেলাই আমাৰ অসম আৰু অসমীয়া মানুহখিনিৰ মাজত যেনে মানে বিশেষ এক পৰিৱৰ্তন আনাৰ প্ৰয়াস, পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে বুলি আমাৰ বৰ্তমানৰ শাসিত চৰকাৰখনে এক মনোভাৱ পোষণ কৰিছে বা কোৱাৰ দৰে আমাৰ এটা পৰিলক্ষিত হৈছে। এই ঠাইডোখৰৰ নাম ৰূপকোঁৱৰ চক হৈছে, পুৰণি নামটো বাদ পৰিছে, তাত আমাৰ বিশেষ ক'বলগীয়া একো নাই। কিন্তু কথা হৈছে কি, এই ৰূপকোঁৱৰ চকটো নামাকৰণ কৰিয়েই যে অসম আৰু অসমীয়া মানুহখিনিৰ কাৰণে চৰকাৰখনে কিবা এটা যেন ৱৰ্ল্ড কাপ জিকিহে আনিছে, তেনেকুৱা এটা ধাৰণা এটা অসম আৰু অসমবাসী ৰাইজৰ ওচৰত দিয়াৰ এক প্ৰয়াস কৰা যেন আমাৰ অনুভৱ হৈছে। চিয়ৰ কিছু বাস্তৱ দস্তাবেজ। 855 জন শ্বহীদৰ যি কেঁচা তেজৰ ওপৰত যিটো প্ৰতিষ্ঠিত হৈছিল আমাৰ অসম চুক্তি, আৰু এই অসম চুক্তিখনত যিহেতু হাজাৰ হাজাৰ মানুহ ইয়াত নিৰ্যাতিত হৈছিল আৰু হাজাৰ হাজাৰ মানুহ ইয়াত শ্বহীদ হৈছিল আচলতে। গতিকে এই হাজাৰ হাজাৰ শ্বহীদৰ যি হাজাৰ হাজাৰ মানুহৰ ত্যাগৰ ফলশ্ৰুতিত স্বাক্ষৰিত হোৱা অসম চুক্তিখন যদি বৰ্তমানৰ চৰকাৰখনে আখৰে আখৰে পালন কৰিলেহেঁতেন, তেনেহ'লে আমি ক'লোহেঁতেন যে বৰ্তমানৰ চৰকাৰখনে অসম আৰু অসমীয়া মানুহখিনিৰ কাৰণে এটা ৱৰ্ল্ড কাপ জিকি লৈ আহিছে। দ্বিতীয়তে আমি ক'ব খুজিছোঁ যে আমি জানো যে স্বাধীন অসমৰ নামত আমাৰ এছামে যিহেতু আলফাৰ নামত আমাৰ কিমানখিনি আমাৰ যুৱক শ্বহীদ হ'ল, প্ৰায় 10,000ৰো অধিক যুৱক আমাৰ ইয়াত শ্বহীদ হ'ল, গুলি খাব লগা হ'ল, মৃত্যুমুখত পৰিলে। এতিয়া কথা হৈছে কি যে আলফাৰ যিটো সমস্যা আছে, সেই সমস্যাৱালীটো আজিৰ তাৰিখত কিবা সমাধান হ'ল নেকি? আপোনালোকে জানে, যিহেতু আমাৰ আলোচনাৰ বাবে এছাম আলোচনাপন্থী আলফা ইতিমধ্যে আলোচনাৰ টেবুলত আহিলে, আলোচনাৰ মজিয়ালৈ আনিলে যদিও সেই আলোচনাপন্থী শিবিৰৰ যি আমাৰ সৈনিকসকল আছিল, তেখেতসকলৰ লগত এটা জানো স্থায়ী সমাধান এতিয়ালৈকে হ'লনে? এতিয়ালৈকেতো সেই সমস্যাটো সমস্যা হিচাপে আছে। যদি সেই সমস্যাটোৰ এটা সুপৰিসমাপ্তি ঘটাবলৈ সক্ষম হ'লহেঁতেন এই চৰকাৰখনে, তেতিয়াহ'লে আমি ক'লোহেঁতেন যে এই চৰকাৰখনে অসম আৰু অসমীয়াৰ বাবে এটা ৱৰ্ল্ড কাপ জিকি লৈ আহিছে। তদুপৰি আমাৰ বহু দল সংগঠনে এতিয়াও ইনাৰ লাইন পাৰ্মিটৰ কথা কৈ আছে, এতিয়াও আমাৰ ট্ৰাইবেল ষ্টেটৰ ঘোষণাৰ কথা কৈ আছে। এইবিলাকৰ ওপৰত যদি চৰকাৰে অলপমান কাণসাৰ দিলেহেঁতেন, তেনেহ'লে আমি ক'লোহেঁতেন যে আমাৰ অসম আৰু অসমীয়াৰ বাবে এইখন চৰকাৰে এটা ৱৰ্ল্ড কাপ জিকি লৈ আহিছে। আপোনালোকে জানে যে আজিৰ তাৰিখত বিভিন্ন ধৰণৰ জীৱনদায়িনী ঔষধৰ মূল্য কিমান বাঢ়িছে। হয়, মানিছোঁ, অসমত বিভিন্ন ধৰণৰ মেডিকেল কলেজসমূহ স্থাপন হৈছে, জিলাই জিলাই মেডিকেল কলেজসমূহ স্থাপন হৈছে, কিন্তু এই মেডিকেল কলেজসমূহত চিকিৎসা সেৱাটো কিমান দূৰ প্ৰদান কৰিবলৈ সক্ষম হৈছে, এইটোৰ ক্ষেত্ৰত ভুক্তভোগী আমাৰ ৰাইজে নিশ্চয় আমাৰ গম পায়। আমি ক'লোহেঁতেন যদি অসম আৰু অসমীয়া মানুহৰ বাবে এই চৰকাৰে যিটো চিকিৎসাটো যদি সম্পূৰ্ণৰূপে ফ্ৰী অফ কষ্ট কৰি দিলেহেঁতেন, তেতিয়াহ'লে আমি ক'লোহেঁতেন যে অসম আৰু অসমীয়া মানুহখিনিৰ কাৰণে চৰকাৰখনে এটা ৱৰ্ল্ড কাপ জিকি আনিছে।
চিয়ৰ কিছু বাস্তৱ দস্তাবেজ। সিদিনাখন আপোনালোকৰ নিশ্চয় জ্ঞাতাৰ্থে জনাইছো, প্ৰিয় শ্ৰোতা দৰ্শক বৃন্দ, আপোনালোকক জনাইছো যে কেঞ্চাৰৰ দৰে এক দুৰাৰোগ্য ব্যাধিৰ ক্ষেত্ৰতো কেঞ্চাৰৰ যিটো জীৱনদায়িনী ঔষধ, কেঞ্চাৰৰ যি কেমো, কেঞ্চাৰৰ ট্ৰিটমেণ্টৰ যি বেড, তাৰো মূল্য বৃদ্ধি কৰা হৈছে। গতিকে আমাৰ অসমীয়া আৰু অসমীয়াৰ স্বাৰ্থ ইয়াত কিবা জড়িত হৈ আছে নেকি? আমাৰ অসমীয়া আৰু অসমৰ স্বাৰ্থ জানো খৰ্ব হোৱা নাই? এনেকুৱা ধৰণৰ বহু সমস্যা আছে, যিবিলাক সমস্যাৰ ওপৰত আচলতে আমাৰ চৰকাৰখনে ফ'কাছ কৰিব লাগিছিল। এটা নামাকৰণ চেঞ্জৰ জৰিয়তে, যদি এইটো অতি সাধাৰণ কথা যে গভৰ্ণমেণ্ট যিহেতু চলি আছে, ডাবল ইঞ্জিন চৰকাৰ যিহেতু চলি আছে, এটা সাধাৰণ কেবিনেট ডিচিশ্যন এটা ল'ব পাৰে, আৰু এটা সাধাৰণ কেবিনেট ডিচিশ্যন লৈও তেওঁলোকে আমাৰ অসমৰ বিভিন্ন নামৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন কৰিব পাৰে। কিন্তু এনেকুৱা ধৰণৰ পৰিৱৰ্তনে সঁচা অৰ্থত জানো অসম আৰু অসমীয়াৰ উন্নতিটো বুজাবনে? চিয়ৰ কিছু বাস্তৱ দস্তাবেজৰ মজিয়াত আমি ক'ব বিচাৰিছোঁ যে এজন সাধাৰণ যুৱকে যদি আজিৰ তাৰিখত এটা সৰু লোন বিচাৰি বেংকলৈ যায়, তেনেহ'লে তেওঁলোকৰ সেই লোনটো পোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব পৰাকৈ কিবা বাৰু কাঠামো, কিবা বাৰু এটা পদ্ধতি, কিবা এটা ব্যৱস্থাপনা এইখন চৰকাৰে কৰিছেনে? চিয়ৰ কিছু বাস্তৱ দস্তাবেজৰ মজিয়াৰ পৰা আমি এইখিনি কথাকে অৱগত কৰিব বিচাৰিছোঁ যে নাম সলনি কৰিছে, ভাল কথা। সিদিনাখন কালি নে পৰহি আমি দেখা পালোঁ সংবাদ মাধ্যমৰ জৰিয়তে, আমাৰ স্থানীয় বিধায়কেও ইয়ালৈ আহিছে, মাল্যাৰ্পণ কৰিছে, শ্ৰদ্ধাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিছে, আৰু ইয়াত কৈছে যে এই যিটো ৰূপকৰ চক খুব সুন্দৰভাৱে সজাই তুলিব, ইয়াত বিভিন্ন ধৰণৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিব, ড্ৰেইনেজবিলাক ভাল কৰিব, অতি ভাল কথা, আমি ভাল পাইছোঁ। কিন্তু কথা হৈছে কি, এই 10 বছৰে নগাঁও মিউনিচিপালিটি বৰ্ডখন শুই আছিল নেকি? নগাঁও মিউনিচিপালিটি বৰ্ডৰ চকুত কি পৰা নাছিল নেকি যে নগাঁও জিলাৰ, নগাঁও চহৰৰ হৃদপিণ্ড এই যিটো চক, বৰ্তমানৰ ৰূপকৰ চকত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, ড্ৰেইনেজ ব্যৱস্থা ভাল কৰিব লাগিব, এজাক বৰষুণতে যাতে বানপানী নহয় সেই বানপানীবিলাক ভাল কৰিব লাগিব, এই বানপানীবিলাক নোহোৱা কৰিব লাগিব। কি নহওক 10 বছৰৰ পিছত হ'লেও এটা যে সুমতি ঘূৰি আহিছে, নগাঁও মিউনিচিপালিটি বৰ্ডৰ যে মূৰত অন্তত খেলাইছে যে ৰূপকৰ চকত অন্তত লাইটবোৰ জ্বলিব লাগিব, আমাৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা ভাল এটা আবক্ষ মূৰ্তি এটা স্থাপন হ'ব, এইবোৰ খুব এটা পজিটিভ কথাই হৈছে বুলি আমি ভাবিছোঁ। কিন্তু কথা হৈছে যে অসম আৰু অসমীয়াৰ উন্নতিৰ কথা কেৱল এটা পথৰ নামাকৰণ পৰিৱৰ্তনৰ জৰিয়তে সম্ভৱ বুলি বুজাবলৈ চেষ্টা কৰিব নালাগে বৰ্তমান ৰাজনীতি কৰি থকা দলসমূহ। চিয়ৰ কিছু বাস্তৱ দস্তাবেজ। অসমীয়া জাতিটো আমি আৱেগিক জাতি, আমি সৰু সৰু কথাত ভুল যাওঁ, হয় আমি সৰু কথাত ভুল যাওঁ, আৰু এই ভুল যোৱাটোকে যে নামাকৰণটো চেঞ্জ কৰিয়ে যে সকলো ধৰণৰ আমাৰ উন্নয়ন আনিছে বুলি ক'বলৈ বিচৰা ধাৰণাটোকহে আমি ক'ব বিচাৰিছোঁ যে লক্ষ লক্ষ অসমৰ জনসাধাৰণে এইবোৰ কিন্তু দৃষ্টি কিন্তু আপোনালোকৰ ওপৰত কৰি আছে। আপোনালোকে এইটো বুজাবলৈ চেষ্টা নকৰিব যে নামাকৰণ চেঞ্জৰ জৰিয়তে অসম চুক্তিৰ এক স্থায়ী সংবিধান আপোনালোকে দিলে, আলফা সমস্যাৰ এক স্থায়ী সংবিধান আমাক দিলে, নিবনুৱা সমস্যাৰ এক স্থায়ী সংবিধান দিছে। আপোনালোকক মই এনেকুৱা ধৰণৰ দেশধাৰ বহু উদাহৰণ দিব পাৰোঁ যিবিলাকৰ কাম আপোনালোকে এতিয়াও আচল কামবিলাক কৰিবলৈ বাকী আছে। কি নহওক আমাৰ বক্তব্যখিনি আমি ৰাখিলোঁ। আমাৰ শ্ৰদ্ধাৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যদি এটা আবক্ষ মূৰ্তি এটা স্থাপন হয় আমি খুবেই আনন্দিত হ'ম, কাৰণ মই নিজেও ব্যক্তিগতভাৱে ভাৰতীয় গণনাট্য সংঘৰ নগাঁও চহৰ শাখাৰ সভাপতি হয়, আৰু আপোনালোকে নিশ্চিতৰূপে জানে যে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা ভাৰতীয় গণনাট্য সংঘৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। গতিকে আমাৰ যিগৰাকী ফাউণ্ডাৰ IPTA ভাৰতীয় গণনাট্য সংঘৰ ফাউণ্ডাৰগৰাকীৰ এটা নামেৰে যেতিয়া এই চকটো হৈছে তাত আমি অতিশয় আনন্দিত হৈছোঁ। কিন্তু তাকে কৰি এইটো বুজাবলৈ চেষ্টা কৰিব নালাগে যে এটা সাংঘাতিক কিবা এটা ৱৰ্ল্ড কাপ জয় কৰি আনিছে অসম আৰু অসমীয়াৰ বাবে। যি নহওক আমাৰ বক্তব্যখিনি আমি শ্ৰদ্ধাৰ দৰ্শক মণ্ডলীৰ ওচৰত ৰাখিলোঁ।
আপোনালোকৰ পৰা ফিডবেক পাম বুলি আশা কৰিলোঁ। আপোনালোকে কথাখিনি কেনে পালে আমাক জনাব। আমি অতি সোনকালেই পুনৰ লগ পাম চিয়ৰ কিছু বাস্তৱ দস্তাবেজৰ মজিয়াৰ পৰা। আজি মই বিদায় মাগিছোঁ। নমস্কাৰ।